অসম মহিলা আয়োগৰ সৌজন্যত যোৰহাটৰ মহাবাহু বেচৰকাৰী সংগঠনৰ উদ্যোগত দহোটীয়া মাধ্যমিক বিদ্যালয়ত কলাগুৰুক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। অনুষ্ঠানত অসম মহিলা আয়োগৰ সম্পাদিকা ৰশ্মি কাকতি, বিধায়ক ৰূপজ্যোতি কৰ্মী, সেৱাৰ প্ৰাক্তন সচিব তথা শিক্ষাবিদ কমলজ্যোতি গগৈ, প্ৰধান শিক্ষক স্বপনজ্যোতি শইকীয়া, নাট্যকৰ্মী পঞ্চানন দুৱৰা, বিনতি গগৈ, মহাবাহুৰ সদস্য তৰুণ গগৈ, বিজিত লাহন, বীৰ লাচিত সেনাৰ যোৰহাট জিলা সমিতিৰ সম্পাদক আদি বিশিষ্ট ব্যক্তিসকলে বক্তব্য প্ৰদান কৰে। মহাবাহু বেচৰকাৰী প্ৰতিষ্ঠানৰ সদস্যসকলে পৰজনমত শুভলগনত গীতটি সমবেত কণ্ঠত পৰিৱেশন কৰে। দহোটীয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা, গীত নৃত্য পৰিৱেশন কৰে। নাট্যকৰ্মী পঞ্চানন দুৱৰাই নাটকৰ সংলাপ নিক্ষেপ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টিভি। মনোবল বাঢ়ি যাব আৰু মনোবল বাঢ়িলে তোমালোকে জীৱনত মেট্ৰিকত ষ্টেণ্ড কৰিব পাৰিবা, হায়াৰ ছেকেণ্ডেৰীত ষ্টেণ্ড কৰিব পাৰিবা আৰু জীৱনত বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপজ্যোতি গরম পানি রাখি দে সম্মতারে কুবাই কুবাই গার ছাল ছিকি দে গা তামলড়ি বেই দে কি ওই নক গদা তই আৰু কিমান দিন পলাই থাকিবি তই আৰু কিমান দিন পলাই থাকিবি এদিন নহয় এদিন তোৰ ঘৈণীয়েৰে তোৰ কথা কবই এদিন নহয় এদিন তোৰ ঘৈণীয়েৰে তোৰ কথা কবই ইতিহাস আমি সৃষ্টি কৰিছো ইতিহাসত লিখা থাকিব যেতিয়ালৈকে জয়মতীয়ে গিৰিয়েক গদাপাণিৰ কথা নকয় তেতিয়ালৈকে তাই শাস্তি দিয়ে থাকিম সৃষ্টির হলি রচনা জনতার হৃদয়ত মোৰ গুণৱালী দেশ মই বিমূল বিশ্বদেশ নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ ধন্যবাদ। ইয়াৰ পিছতে
নৃত্য পৰিৱেশন কৰিব আস্থালীনা বৰুৱা। আমি তেখেতক মঞ্চলৈ আহিবৰ বাবে আহ্বান জনাইছোঁ। বাবে মই দি থৈ যাম, তোমালোকে পঢ়িবা, শিকিবা আৰু গতিকে তোমালোকৰ উজ্জ্বল ভৱিষ্যতখিনি কামনা কৰিছোঁ। আজি বহুতেই ভাল লাগিছে এই অনুষ্ঠানটোলৈ আহি, সকলোৰে লগত চিনাকি হৈছোঁ, ভাল লাগিছে। গতিকে ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। ইতিমধ্যে তেখেত নাছিল বিদ্যাৰ গৰ্ব, নাছিল গুণ গৰ্ব, হয়নে সপোনে তেখেতে চিন্তা কৰিছিল অগণন দৰিদ্ৰৰ জনতাৰ দুখ কষ্ট লাঘৱ কৰাৰ বাবে। সেয়েহে আমি ভাবোঁ বিষ্ণু ৰাভাদেও কেৱল এজন শিল্পী আৰু সাহিত্যিকে নহয়, তেখেত এজন প্ৰকৃত ভদ্ৰলোক আছিল। আজি আমি ৰাভা দিৱস পাতিলে নহ'ব, তেখেতৰ কৰ্মৰাজি সঠিক মূল্যাংকন কৰি অনাগতৰ দিনত আগবাঢ়ি মানুহে তেখেতৰ গুণ ৰাখি প্ৰকৃত শ্ৰদ্ধা জনোৱা হ'ব। বিশেষ লাগিছে, ময়ো আচলতে সমাজৰ কাম কৰি ভাল পাওঁ। ৰাভা দিৱসৰ আগতে নিমন্ত্ৰিত অতিথি হিচাপে যাওঁ, কিন্তু আজি মই উদ্যোক্তা হিচাপে ইয়াত জড়িত হৈ যি মানে স্কুলৰ প্ৰাংগণত যি ৰাভা দিৱস পাতিছে খুব ভাল লাগিছে। সৰু সৰু কণ কণ মইনাসকলে নিজৰ ইচ্ছে ইমান ধুনীয়াকৈ নাচ গান কবিতা আবৃত্তি তেওঁলোকে এটা সৰুলৈ খুব ধুনীয়া এটা বক্তব্য কৰিছে। কাৰণ তেওঁলোকে যদি এই ধৰণে ইয়াৰ ইমান ধুনীয়াকৈ ক'ব পাৰিছে, ভৱিষ্যতে তেওঁলোকে চাগে আৰু ভালকৈ ক'ব পাৰিব। আৰু আজি সভাখনৰ যি সভাপতি মহোদয়ে খুব ধুনীয়াকৈ সভাখন চলাই নিছে। ইয়াত প্ৰায় আমাৰ সকলো ৰাইজে সহায় কৰিছে আৰু আমাৰ মহিলাসকলেও ইয়াতে গান গাইছে ৰাভা দিৱসৰ হৈ, আৰু স্কুলৰ প্ৰধান শিক্ষকে বহুত যথেষ্ট সহায় কৰিছে ৰাভা দিৱস। যথেষ্ট মোৰ ভাল লাগিছে। ভাবিছোঁ ভৱিষ্যতেও এই ধৰণে আজিয়ে পাতিলে যে ৰাভা দিৱস হ'ব সেই কথা নহয়, ভৱিষ্যতে এই ধৰণে আগবাঢ়ি যাব লাগে। আমি সকলোৱে একত্ৰিত হৈ এই ধৰণে সমাজৰ কামখিনি যদি কৰি যাওঁ খুব ভাল হ'ব। বিশেষ কি ক'ম, মোৰ আৰু বক্তব্য আছে, তেখেতসকলৰ পৰা আপোনালোকে ল'লে গম পাব। সংসাৰত জন্মগ্ৰহণ কৰি কোনেই বা মৃত্যুবৰণ নকৰে, সেইসকলৰে জন্ম সাৰ্থক হয় যিজনৰ জন্মই জাতি আৰু বংশৰ উন্নতি সাধন কৰে। এনেকুৱা এজন ভাৰতীয় সংস্কৃতিৰ উপাসক, ঐতিহ্যৰ উদ্ভাৱক, প্ৰজ্ঞাৰ বাৰিধি,
সকলো দিশতে পাৰ্গত এজন মহান মনীষীৰ দিৱসটো আমি আজি উদযাপন কৰিলোঁ। ইয়াৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অন্ত সংস্কৃতিৰ উত্তৰণ হ'ব। এইখন শংকৰ মাধৱৰ দেশ, জ্যোতি বিষ্ণুৰ দেশ, এইবিলাকক যদি আমি চৰ্চা কৰোঁ তেতিয়া বুকুৱে বুকুৱে মূল্যবোধৰ সৃষ্টি হ'ব। কাম বৰণীয়া পৃথিৱীখনৰ পৰিৱৰ্তে আমি এখন শস্য শ্যামলা বসুন্ধৰা এটা শুনীয়া সপুৰা জাতি গঢ়ি তুলিব পাৰিম। সেই উদ্দেশ্য আগত ৰাখি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যাতে দয়া, ক্ষমা, ত্যাগ বা জ্যোতি বিষ্ণুৰ আদৰ্শৰে উদ্বুদ্ধ হ'ব পাৰে, সেই মহান উদ্দেশ্য আগত ৰাখি আৰু আমাৰ স্থানীয় সমাজখন যাতে আগবাঢ়ি যায়, সেই মহান অভিপ্ৰায় লৈ আমি অনুষ্ঠানভাগি আজি অনুষ্ঠিত কৰিছোঁ। সকলোৰে সহায় সহযোগিতা। ধন্যবাদ।